বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ওখ শিৱলিংগৰ বিষয়ে আপোনালোকে শুনিছেনে আৰু ক'ত আছে জানেনে? এই শিৱলিংগ একেবাৰে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা, নেচাৰেলি সৃষ্টি হোৱা হয় আৰু ইয়ে হৈছে পৃথিৱীৰ আটাইতকৈ ওখ শিৱলিংগ। আৰু এই ওখ শিৱলিংগ আছে অৰুণাচল জিৰ'ৰ কাৰ্ডত। অৰুণাচল জিৰ'লৈ যদি আপোনালোকে নিশ্চয় ফুৰিবলৈ গৈছে, অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা, যি ৰাজধানী অৰুণাচল প্ৰদেশৰ, ইটানগৰৰ পৰা 110 কিলোমিটাৰ দূৰত্বত এই জিৰ'ৰ ওখ পৰ্বতৰ মাজতে আছে বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ। আৰু ই প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে আৰু এই শিৱলিংগৰ উচ্চতা হৈছে 25 ফুট, অৰ্থাৎ 25 ফুট ওখ এই শিৱলিংগ চাবলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে, ভক্তসকল আহে। আৰু এই শিৱলিংগৰ নাম হৈছে শ্ৰী সিদ্ধেশ্বৰনাথ শিৱ মন্দিৰ। শিৱ মন্দিৰ হিচাপে ইয়াত এতিয়া পূজা অৰ্চনা কৰি অহা হৈছে। আৰু এই শিৱলিংগ প্ৰতিষ্ঠা বা সৃষ্টি কেতিয়া হৈছিলে আপোনালোকে জানেনে? ইয়াৰ সৃষ্টি হোৱাৰ আঁৰত বহু কাহিনী আছে। 2004 চনত প্ৰেম শোভা নামৰ এজন নেপালী ব্যক্তিয়ে তাত গছ কাটি আছিল আৰু সেই গছ কাটি থকাৰ সময়তে সেই শাওণ মাহ আছিলে আৰু শাওণ মাহত গছ কাটি থকাৰ সময়ত ওখ ওখ গছবোৰ ওপৰৰ পৰা খহি পৰিছিল, কাটি দিয়াৰ লগে লগে খহি পৰিছিল, কিন্তু সকলোবোৰ গছেই এই শিৱলিংগত পৰা নাছিলে, কিনাৰেদি পাৰ হৈ গৈছিল, শিৱলিংগত একো আঘাত কৰা নাছিল। আৰু সেই সময়তে এই মানুহজনে শিৱলিংগ ভাগ দেখিছিল আৰু তেতিয়াৰ পৰাই এই শিৱলিংগ সৃষ্টি হ'ল বুলি বহুজনে ক'ব বিচাৰে, বা তেখেতেও যি বিশ্বাস কৰিলে সেই বিশ্বাসৰ পাছতে এই লিংগ সৃষ্টি হ'ল বুলি বহুজনে ক'ব বিচাৰে। আৰু এই শিৱলিংগৰ বিষয়ে শিৱ পুৰাণতো সুন্দৰকৈ উল্লেখ আছে বহু কথা। বহুজনে কোৱা দেখা যায় যে শিৱলিংগত এইদৰে উল্লেখ আছিলে, অৰুণাচলৰ জিৰ'ৰ উপত্যকাৰ এই লিংগৰ ৰহস্যৰ বিষয়ে 1893 চনৰ নৱম খণ্ডকে 17 অধ্যায় সংস্কৰণৰ 17 নং অধ্যায়ত শিৱ পুৰাণত স্পষ্টভাৱে উল্লেখ হৈছে যে আটাইতকৈ ওখ শিৱলিংগটো এনে ঠাইত দেখা যাব যিটোক লিংগালয় বুলি জনা যাব আৰু পিছলৈ অৰুণাচল নামেৰে ঠাইখন পৰিচিত হ'ব। আৰু সেইমতেই এই অৰুণাচল প্ৰদেশৰ জিৰ'তেই এই শিৱলিংগ ভাগ দেখিবলৈ পোৱা যায়। আৰু পৃথিৱীৰ ভিতৰতে যিহেতু প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা আটাইতকৈ ওখ শিৱলিংগ বুলি মানি অহা হৈছে, 25 ফুট উচ্চতাৰ এই শিৱলিংগলৈ বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত পূজা পাতল কৰা বা ভগৱানক অৰ্চনা কৰা, প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায়। সেয়েহে আমি অৰুণাচল জিৰ'লৈ যাওঁতে দেখিবলৈ পাই আপোনালোকৰ বাবে এই ভিডিঅ' যুগুত কৰিলোঁ। কেনে লাগিলে আপোনালোকে জনাব। আৰু যদিহে আপোনালোকে বিশ্বাস কৰে ভগৱানক, নিশ্চয় আপোনালোকে ইয়ালৈ যাব বিচাৰিলে যাব পাৰিব। অৰুণাচল জিৰ' আটাইতকৈ ধুনীয়া ঠাই আৰু সেই ঠাইত আপুনি এই শিৱলিংগও দৰ্শন কৰিব পাৰিব।